আপোনালোকে যদি নিউমৰলজিৰ যোগেদি আগবাঢ়ি যাবলৈ বিচাৰে, যেনে ধৰক আপুনি যিটো ডেটত জন্ম পাইছে সেই ডেটটো সংখ্যা, হয় নহয়, যিকোনো এটা ডেটত জন্ম পাইছে, ধৰি লওক আপুনি মানে 1 তাৰিখ, 10 তাৰিখ, 19 তাৰিখ আৰু 28 তাৰিখ, এই গোটেইকেইটাৰে মূল্যাংক হয় 1। কেনেদৰে হয় মই কৈছোঁ, 1টো ছিংগল ডিজিটত আছে, 1টো 1 হ'ল, হয় নহয়। 10টো 1ৰ লগত 0টো যদি যোগ কৰা হয় তেনেহ'লে 1 হয়। তাৰপিছত 19টো আহিলে ইফালে 1ৰ লগত যদি 9টো যোগ কৰা হয় 10 হয়। 10ক আকৌ যদি ছিংগল ডিজিটত লৈ যোৱা হয় তেনেহ'লে 1 হয়। 8ৰ লগত 2টো যোগ কৰিলে 10 হয়। 10ক আকৌ ছিংগল ডিজিটত লৈ গ'লে 1 হয়। গতিকে আপোনালোকে গম পালে 1, 10, 19 আৰু 28 এই ডেটকেইটাত জন্ম পোৱা আটাইখিনি মানুহৰে মূল্যাংক হ'ল 1। গতিকে আপোনালোকে যদি 1 সংখ্যাটো আপোনালোকে জানে 1 হ'ল সূৰ্য, হয় নহয়, ৰুল কৰিছে সূৰ্য। 1টো নিজেই ৰজা হয়, হয় নহয়, কিন্তু ৰজাৰো শত্ৰু থাকে। সূৰ্যৰ শত্ৰু আছে। শত্ৰু কোন জানেনে? সূৰ্যৰ শত্ৰু হ'ল শনি, আৰু শনি ৰুল কৰিছে 8 নম্বৰত, 8ত। যদি আপুনি 1 নম্বৰত জন্ম পাইছে তেনেহ'লে 8 নম্বৰৰ নেম স্পেলিং লৈ পেলাই কাম কৰি আছে, তেনেহ'লে আপুনি কেতিয়াও ছাকচেছ হ'ব নোৱাৰিব। আপুনি ছাকচেছ হ'ব লাগিলে 1 নম্বৰৰ মিত্ৰ সংখ্যাকেইটাহে আপুনি বাছি ল'ব লাগিব, নেম স্পেলিঙতে হওক বা মোবাইল নাম্বাৰতে হওক। যদি আপুনি 1 নম্বৰত ৰুল কৰিছে, আপোনাৰ যদি মূল্যাংক 1 হয় তেনেহ'লে আপুনি যদি 8 নম্বৰৰ মোবাইল নাম্বাৰ লৈ পেলাই কাম কৰি আছে তেনেহ'লে আপুনি কেতিয়াও ছাকচেছ হ'ব নোৱাৰিব। এইবোৰ চাবৰ বাবে নিউমৰলজি জ্ঞান যথেষ্ট প্ৰয়োজন। আপুনি যিকোনো কামত আগবাঢ়ি যাবৰ বাবে আপোনাৰ ডেট অফ বাৰ্থ আমি কেতিয়াও সলাব নোৱাৰোঁ। যিটো ডেটত আমি জন্ম পাইছোঁ সেই ডেটটোৰ লগত মিত্ৰ সংখ্যাবোৰহে আমি নামত ব্যৱহাৰ কৰিব লাগিব, মোবাইল নাম্বাৰত ব্যৱহাৰ কৰিব লাগিব, হয় নহয়। গতিকে আপোনালোকে যদি আপোনাৰ জন্ম তিথিৰ লগত আপোনাৰ মিত্ৰ সংখ্যাকেইটা কি হয়, আপোনাৰ শত্ৰু সংখ্যাকেইটা কি হয়, আপুনি শুদ্ধ নেম, আপোনাৰ নামটো মিত্ৰ সংখ্যাত আহিছে নে ফুল সংখ্যাত আহিছে, শত্ৰু সংখ্যাত আহিছে, সেইবোৰ যদি চাবলৈ আপুনি বিচাৰে তেনেহ'লে আপুনি মোৰ ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ দিয়া আছে, কল কৰিব পাৰে। জানি লোৱাটো বেছি ভাল, যিহেতু অত্যন্ত কষ্ট কৰিও ছাকচেছ হ'ব পৰা নাই। আপুনি যদি 1 তাৰিখে জন্ম পাইছে, আপোনাৰ যদি মূল্যাংক 1 হয়, 1 তাৰিখ, 10 তাৰিখ, 19 তাৰিখ আৰু 28 তাৰিখ এইকেইটা ডেটত যদি আপুনি জন্ম পাইছে তেনেহ'লে আপোনাৰ মূল্যাংক 1 হ'ল। আপুনি যদি 8 নম্বৰৰ মোবাইল নম্বৰ লৈ পেলাই ঘূৰি আছে, সকলো সময়তে আমি মোবাইলটো কেৰি কৰি লৈ ফুৰোঁ, হয় নহয়। গতিকে মোবাইলৰ যিটো ভাইব্ৰেশ্যন, আমি মোবাইল নম্বৰেদি আজিকালি চব মোবাইলতে হয়, হয় নহয়। মোবাইলৰ যিটো ভাইব্ৰেশ্যন সেই ভাইব্ৰেশ্যনটো আপোনাৰ শৰীৰত গৈ আছে, হয় নহয়। আৰু ইফালে আপুনি জন্ম পাইছে 1 তাৰিখ, গতিকে দুইটা এটা আনটোৰ শত্ৰু হয়। এনেকৈ যদি আপুনি লৈছে তেনেহ'লে আপুনি কোনো কামতে ছাকচেছ হ'ব নোৱাৰে, হয় নহয়। সকলো কামতে আপোনাৰ বাধা আহিব। এইবোৰ যদি চাবলৈ আপুনি বিচাৰে তেনেহ'লে মোৰ ডেছক্ৰিপশ্যনত মোৰ ফোন নাম্বাৰ দিয়া আছে, কল কৰিব পাৰে। শুদ্ধ হোৱাটো যথেষ্ট প্ৰয়োজন আগবাঢ়ি যাবৰ বাবে, হয় নহয়।